স্বনির্ভর নারী আঁচনিৰ 50,000 টকা সোমাই গ'ল। ই শ্ৰম কাৰ্ডৰ 36,000 টকা একাউণ্টত সোমাই গ'ল। আত্মসহায়ক গোটৰ 10,000 টকাৰ নতুন লিষ্ট প্ৰকাশ। মহিলাসকলৰ একাউণ্টত সোমাব 1 লাখ টকাকৈ। সবিশেষ জনাই আছোঁ, ভিডিঅ'টো এতিয়া এটা লাইক কৰি সম্পূৰ্ণকৈ চাই থাকক। প্ৰথমটো খবৰ, মহিলাসকলৰ প্ৰত্যেকৰে একাউণ্টত সোমাব 50,000ৰ পৰা 1 লাখ টকা। অসম চৰকাৰে মহিলা সবলীকৰণৰ বাবে স্বনিৰ্ভৰ নাৰী আঁচনি আৰম্ভ কৰিছে। স্বনিৰ্ভৰ নাৰী আঁচনি হৈছে অসমৰ হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকৰ দ্বাৰা ৰূপায়িত ৰাজ্যিক প্ৰধান আঁচনি। খিলঞ্জীয়া শিপিনীসকলক সহায় কৰাৰ লগতে তেওঁলোকৰ পৰম্পৰাগত হাতেৰে বোৱা সামগ্ৰীৰ প্ৰচাৰৰ বাবে এই আঁচনিখনে মধ্যভোগীৰ জড়িত নোহোৱাকৈ শিপিনীসকলৰ পৰা প্ৰত্যক্ষ ক্ৰয় নিশ্চিত কৰে, যাৰ ফলত তেওঁলোকে ন্যায্য বজাৰ প্ৰৱেশ আৰু তেওঁলোকৰ কাৰ্যকাৰীৰ বাবে উন্নত পৰিতোষিত প্ৰদান কৰে। এই আঁচনিৰ জৰিয়তে যিসকলে এই 50,000ৰ পৰা 1 লাখ টকা পাব বিচাৰিছে তেওঁলোকে আবেদন কৰক। আবেদনৰ বাবে কিন্তু লিংক অপেন হৈছে, এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখক। পৰৱৰ্তী খবৰ, সকলোৰে একাউণ্টত সোমাব 2 লাখকৈ টকা। বতৰ আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা শস্যৰ ক্ষতিৰ ক্ষতিপূৰণ আঁচনিৰ জৰিয়তে সৰ্বাধিক 2 লাখ টকা পৰ্যন্ত শস্যৰ বীমা প্ৰদান কৰা হয়। এই শস্য বীমা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে। এতিয়া প্ৰশ্ন হয়, ইয়াত কোনে আবেদন কৰিব পাৰে আৰু ইয়াত কেনেকৈ আবেদন কৰিব? চাওক, এই শস্য বীমা আঁচনিৰ ফলস্বৰূপে যদি বতৰ আৰু প্ৰাকৃতিক দুৰ্যোগৰ বাবে কৃষকৰ শস্যৰ কিবা ক্ষতি হয় তেন্তে ক্ষতিপূৰণ দিয়া হ'ব। এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে প্ৰতি হেক্টৰ খেতি কৰা মাটি 14,700 টকাৰ হাৰত শস্য বীমা প্ৰদান কৰে আৰু প্ৰতিজন কৃষকে সৰ্বাধিক 2 লাখ টকা শস্য বীমা হিচাপে দিয়া হয় এই বীমাৰ জৰিয়তে। তেন্তে আপোনালোকে পলম কিয় এতিয়াই আবেদন কৰক। CSC কেন্দ্ৰত নাইবা আপোনালোকে ৱেবছাইটত PM ফসল বীমা যোজনাৰ জৰিয়তে আবেদন কৰক। আবেদন কৰিলে একাউণ্টত সোমাই পৰিব আপোনালোকৰ 2 লাখ টকা পৰ্যন্ত। সেই আপোনালোকে আবেদন কৰি লওক। পৰৱৰ্তী খবৰ, ই শ্ৰম কাৰ্ড থাকিলে প্ৰত্যেক মাহতে লাভ কৰিব 3,000 টকা, অৰ্থাৎ বছৰি 36,000 টকা লাভ কৰিব। আকৌ মোদীৰ নতুন আঁচনি। মোদী তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ ই শ্ৰম কাৰ্ড থকা সকলৰ বাবে লৈ আহিল এই 3,000 টকাৰ আঁচনি। যদি আপোনাৰ ই শ্ৰম কাৰ্ড আছে তেন্তে এতিয়া আবেদন কৰক। আবেদনৰ বাবে আপুনি কি কি থাকিব লাগিব ইয়াতে চাওক সবিশেষ। আঁচনিৰ নাম প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা। কোনে কোনে আবেদন কৰিব পাৰিব চাওক। যোগ্যতাবোৰ, 1 আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব। 2 আপোনাৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। যদি আপুনি আবেদন কৰিব বিচাৰিছে তেন্তে শীঘ্ৰেই অফিচিয়েল ৱেবছাইট PM মানধন যোজনা লিখক আৰু চাৰ্চ কৰক। তাৰপিছত আপোনাৰ যিসমূহ নথিপত্ৰ, আপোনাৰ এড্ৰেছ ডিটেইলছসমূহ আপুনি একাউণ্টৰ বিৱৰণ দিয়ক। তাৰপিছত আপুনি প্ৰত্যেক মাহতে লাভ কৰিব 3,000 টকা, অৰ্থাৎ বছৰি 36,000 টকা কিন্তু আপোনাৰ একাউণ্টত কিন্তু ডিবিটিৰ মাধ্যমত ট্ৰান্সফাৰ কৰি দিব। পৰৱৰ্তী খবৰটো হৈছে এটা ভাল খবৰ যে এইবাৰ সকলোৱে লাভ কৰিব বছৰি 1 লাখ টকাৰ সুবিধা। কিষাণ কল্যাণ যোজনাই অসমবাসীৰ বাবে লৈ আহিছে এই 1 লাখ টকাৰ সুবিধা। কেনেকৈ ইয়াৰ সুবিধা লাভ কৰিব জানো আহক। বছৰি 1 লাখ টকাৰ সুবিধা ল'বলৈ 1 অসমৰ বাসিন্দা হ'ব লাগিব। 2 চৰকাৰী যিকোনো এখন নথি থাকিব লাগিব, যেনে পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID কাৰ্ড। 3 পাছপোৰ্ট আকাৰৰ এখন ৰঙীন ছবি লাগিব। এইকেইখনৰ সৈতে আপুনি আবেদন কৰিব লাগিব আৰু আবেদন অতি শীঘ্ৰেই আপোনালোকৰ বাবে ভিডিঅ' লৈ আহি আছোঁ। সেই আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক, কিয়নো মই পৰৱৰ্তী যেতিয়া ভিডিঅ' আপলোড কৰিম আপোনালোকে নটিফিকেশ্যন হিচাপে পাই যাব। পৰৱৰ্তী খবৰ, আহি গ'ল আত্মসহায়ক গোটৰ 10,000 টকা পোৱাৰ নতুন লিষ্ট। আপোনাৰ নাম আহিল নে নাই কেনেকৈ চেক কৰিব চাওক সম্পূৰ্ণ পদ্ধতি। লাখ লাখ মানুহৰ কৰ্তন হৈছে লিষ্টৰ পৰা। লিষ্ট চেক কৰাৰ নিয়মাৱলী আহি পৰিছে, মই দেখুৱাই আছোঁ। 1 অপেন এনি ৱেব ব্ৰাউজাৰ। আপুনি প্ৰথমত যিকোনো এখন ব্ৰাউজাৰ অপেন কৰিব। 2 চাৰ্চ NRLM আছাম। দ্বিতীয়তে আপুনি NRLM আছাম এইখিনিলৈকে চাৰ্চ কৰিব। 3 ক্লিক অন NRLM ৰিপৰ্ট লিংক। তাৰপিছত আপুনি ৰিপৰ্ট লিংক পাব, তাতে ক্লিক কৰিব। 4 ইউ লুক ডেশবোৰ্ড অন ইউৰ স্ক্ৰীন। আপুনি ডেশবোৰ্ড পাই যাব। 5 সিলেক্ট ইউৰ ডিষ্ট্ৰিক্ট নেম। আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম পাই যাব, সিলেক্ট কৰিব। 6 সিলেক্ট ইউৰ ব্লক নেম। আপোনাৰ ব্লক নাম সিলেক্ট কৰিব। 7 আপুনি গ্ৰাম পঞ্চায়তৰ নাম সিলেক্ট কৰিব। 8 আপোনাৰ ভিলেজৰ নাম সিলেক্ট কৰিব। 9
আপোনাৰ যিটো স্ক্ৰীনত গ্ৰুপৰ নাম দিয়া থাকিব 10 আপুনি সেই গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব 11 ফাইনালি ইউ ক্যান সি বেনিফিচিয়ারি নাম বাই লিস্টেড আপোনাৰ লিষ্ট অনুযায়ী আপোনাৰ কিন্তু নাম আহি যাব এই লিষ্টত নাম থাকিলে লাভ কৰিব 10000 কোটি টকা আৰু 10000 কোটি টকা কেতিয়া সম্ভৱ নিশ্চয় আপোনালোকে নেক্সট ভিডিঅ'ত জানিব পাৰিব হে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক যদি পেজটো ফলো কৰা নাই ফলো কৰি ৰাখিব ধন্যবাদ।